ৰূপজ্যোতি কুৰ্মী মস্তিষ্কৰ উৰ্বৰতা আমাতকৈ কম আৰু ৰূপজ্যোতি কুৰ্মী এজন মানসিক বিকাৰগ্ৰস্ত মানুহ বুলি সকলোৱে জানে। আমাৰ উজনি অসমৰ ডিব্ৰুগড়ত VG বুলি এখন হস্পিটেল আছে, য'ত মানসিক বিকাৰগ্ৰস্ত মানুহৰ চিকিৎসা কৰা হয়, অৰ্থাৎ মানসিকভাৱে দুৰ্বল মানুহৰ চিকিৎসা কৰা হয়। আমি বিজেপি চৰকাৰৰ বা বিজেপিৰ অসম ৰাজ্যিক নেতৃত্বৰ নেতৃবৃন্দক অনুৰোধ কৰিছোঁ, ৰূপজ্যোতি কুৰ্মীক VGত ভৰাই দিয়ক আৰু ভালকৈ চিকিৎসা কৰক। আৰু VGক চিকিৎসা কৰোৱাৰ পিছত তেওঁ মানসিকভাৱে যেতিয়া সুস্থ বুলি ডক্টৰে যিখন চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখন দিয়াৰ পিছতে ৰূপজ্যোতি কুৰ্মীৰ দৰে পগলা মানুহৰ উত্তৰ আমি দিম। আৰু যদি বিজেপিৰ ৰাজ্যিক সমিতিয়ে নভৰাই, তেনেহ'লে আমাৰ সংগঠনৰ ফালৰ পৰা ৰূপজ্যোতি কুৰ্মীক চিকিৎসা কৰোৱা হ'ব আৰু খুব ভালদৰে চিকিৎসা কৰোৱা হ'ব। তেওঁ আমাৰ এজন নিজৰে মানুহ, তেওঁকো ভালদৰে চিকিৎসা কৰা হ'ব আৰু 2026ত তেখেতক তাত হৰুৱা হ'ব। মই আচলতে আজি প্ৰতিক্ৰিয়া দিম বুলি ভবা নাছিলোঁ, যিহেতু ৰূপজ্যোতি কুৰ্মী মস্তিষ্কৰ উৰ্বৰতা আমাতকৈ কম আৰু ৰূপজ্যোতি কুৰ্মী এজন মানসিক বিকাৰগ্ৰস্ত মানুহ বুলি সকলোৱে জানে। আমাৰ উজনি অসমৰ ডিব্ৰুগড়ত VG বুলি এখন হস্পিটেল আছে, য'ত মানসিক বিকাৰগ্ৰস্ত মানুহৰ চিকিৎসা কৰা হয়, অৰ্থাৎ মানসিকভাৱে দুৰ্বল মানুহৰ চিকিৎসা কৰা হয়। আমি বিজেপি চৰকাৰৰ বা বিজেপিৰ অসম ৰাজ্যিক নেতৃত্বৰ নেতৃবৃন্দক অনুৰোধ কৰিছোঁ, ৰূপজ্যোতি কুৰ্মীক VGত ভৰাই দিয়ক আৰু ভালকৈ চিকিৎসা কৰক। আৰু VGক চিকিৎসা কৰোৱাৰ পিছত তেওঁ মানসিকভাৱে যেতিয়া সুস্থ বুলি ডক্টৰে যিখন চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখন দিয়াৰ পিছতে ৰূপজ্যোতি কুৰ্মীৰ দৰে পগলা মানুহৰ উত্তৰ আমি দিম। আৰু যদি বিজেপিৰ ৰাজ্যিক সমিতিয়ে নভৰাই, তেনেহ'লে আমাৰ সংগঠনৰ ফালৰ পৰা ৰূপজ্যোতি কুৰ্মীক চিকিৎসা কৰোৱা হ'ব আৰু খুব ভালদৰে চিকিৎসা কৰোৱা হ'ব। তেওঁ আমাৰ এজন নিজৰে মানুহ, তেওঁকো ভালদৰে চিকিৎসা কৰা হ'ব আৰু 2026ত তেখেতক তাত হৰুৱা হ'ব। ৰূপজ্যোতি কুৰ্মী মস্তিষ্কৰ উৰ্বৰতা আমাতকৈ কম আৰু ৰূপজ্যোতি কুৰ্মী এজন মানসিক বিকাৰগ্ৰস্ত মানুহ বুলি সকলোৱে জানে। আমাৰ উজনি অসমৰ ডিব্ৰুগড়ত VG বুলি এখন হস্পিটেল আছে, য'ত মানসিক বিকাৰগ্ৰস্ত মানুহৰ চিকিৎসা কৰা হয়, অৰ্থাৎ মানসিকভাৱে দুৰ্বল মানুহৰ চিকিৎসা কৰা হয়। আমি বিজেপি চৰকাৰৰ বা বিজেপিৰ অসম ৰাজ্যিক নেতৃত্বৰ নেতৃবৃন্দক অনুৰোধ কৰিছোঁ, ৰূপজ্যোতি কুৰ্মীক VGত ভৰাই দিয়ক আৰু ভালকৈ চিকিৎসা কৰক। আৰু VGক চিকিৎসা কৰোৱাৰ পিছত তেওঁ মানসিকভাৱে যেতিয়া সুস্থ বুলি ডক্টৰে যিখন চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখন দিয়াৰ পিছতে ৰূপজ্যোতি কুৰ্মীৰ দৰে পগলা মানুহৰ উত্তৰ আমি দিম। আৰু যদি বিজেপিৰ ৰাজ্যিক সমিতিয়ে নভৰাই, তেনেহ'লে আমাৰ সংগঠনৰ ফালৰ পৰা ৰূপজ্যোতি কুৰ্মীক চিকিৎসা কৰোৱা হ'ব আৰু খুব ভালদৰে চিকিৎসা কৰোৱা হ'ব। তেওঁ আমাৰ এজন নিজৰে মানুহ, তেওঁকো ভালদৰে চিকিৎসা কৰা হ'ব আৰু 2026ত তেখেতক তাত হৰুৱা হ'ব। মই আচলতে আজি প্ৰতিক্ৰিয়া দিম বুলি ভবা নাছিলোঁ, যিহেতু ৰূপজ্যোতি কুৰ্মী মস্তিষ্কৰ উৰ্বৰতা আমাতকৈ কম আৰু ৰূপজ্যোতি কুৰ্মী এজন মানসিক বিকাৰগ্ৰস্ত মানুহ বুলি সকলোৱে জানে। আমাৰ উজনি অসমৰ ডিব্ৰুগড়ত VG বুলি এখন হস্পিটেল আছে, য'ত মানসিক বিকাৰগ্ৰস্ত মানুহৰ চিকিৎসা কৰা হয়, অৰ্থাৎ